এটা কথা লক্ষ্য করছো এই মূর্তিটো যে কাগজ খান দেওয়া আছে কি কারণ মূর্তি তো ও হ্যাঁ কোথাও লাজ নাই সরাসরি মার মুখখান ঢাকান দি থৈছি দেখছেন কে বা আজি সরাসরি বুঝো পুজো তো তাই মতে উলব হয় নেকি অ এটা কথা লাজ করি না এই আমাৰ গুৰুদেৱ বামুণ দাদা সুধি চাও নেকি কথাটো কি কাৰণত মূৰ্তিটো তাৰমানে ঢাকা দি থৈ দিছে কাগজে দি হেংকাই কব লাজ কৰে সরাসরি মা এই সৰস্বতী লাজকিয়া কৰিবই বাপা তাই মতে লব মারি থাকাত এই নহয় সুধো যাওচোন বামুণ দাদা সুধো যাও ও দাদা এ নমস্কাৰ কথা হ'ল কি আপোনাক এটা কথা সোধাৰ কাৰণে কাষক আছো এই মূৰ্তিটো যি কাগজ খান ঢাকন দি থৈ দিছে এই স্থাপন কৰাৰ আগত কি কাৰণটো কি তাৰমানে কাৰণটো বিশেষ কাৰণ নাই ভগৱতীক আমি যেতিয়া মানে মণ্ডপত স্থাপন কৰিম তেতিয়াই তেওঁৰ মুখ দৰ্শন কৰিম হয় নেকি তাৰে আগত আমি মুখ দৰ্শন তাকেতো মই ভাবি আছো ভগৱতীৰ আমি দেৱীৰ আগে চৰণ চাব লাগে হয় নেকি মুখ চাব নাপায় এই আমি আৰু বেলেগকে ভাবি আছো মই মুখী লাগব বুলি ঢাকা দি থৈ দিছে নেকি ময়ো সেনেকে ভাবিছিলো লাজ কৰে কিবা কাৰণে সেনেকুৱা বুলি ভাবিছিলো তাকেতো আগে চৰণ চাব লাগে ভৰি দুখন আগে আমি চাব লাগিব ভগৱতীৰ চৰণ চাব লাগে এটা কথা যেতিয়াতো বহুত মানুহ সেৱা কৰাৰ টাইমত প্ৰণাম মন্ত্ৰটো আমি বছৰ ভালকে মাতিব নোৱাৰো আপুনি কওকচোন প্ৰণাম মন্ত্ৰটো মুখস্থ কৰি থৈ যাওঁ ওম জয় জয় দেৱী সৰ সৰ চাৰে কুশ যুগ শোভিত মুক্ত হাৰে ভগৱতী আৰতী সৰস্বতী দেৱী নমস্তুতে মনত আছেনে নাই মনত মানে পতাকটো নৰা মানে ইমান মানুহৰ মাজতে মাইক চেকো নহয় গোটেই আমাৰ উচ্চাৰণ কৰাত সদায় ভুল বছৰ ভুল সেইকাৰণে কিজানি পৰীক্ষাত ফেইল কৰো বছৰ হ'ব পাৰে কাৰণ কিয় জানো নে বামুণ দাদা কথা হ'ল কি তাৰমানে বছৰ ধৰি সৰস্বতী পূজা কৰি আহিছো আগবাৰৰ পৰীক্ষাটো ভাল ৰিজাল্ট কৰিব পৰা নাই আমি প্ৰণাম মন্ত্ৰটো কওঁতে আমাৰ ছাৰে কৈছিল সৰস্বতী পূজা সেৱা কৰিলে পাছ কৰিবিয়ে 3 বাৰ ফেল কৰিছো 3 বাৰ সৰস্বতী সেৱা কৰো কি বামুণ দাদা মন্ত্ৰটো আৰু একবাৰ নকওঁ এতিয়া ওম জয় জয় দেৱী সৰ সৰ চাৰে কুশ যুগ শোভিত মুক্ত হাৰে ভগৱতী আৰতী সৰস্বতী দেৱী নমস্তুতে বুলি কোৱাৰ লগে ফুল দিব লাগিল চৰণত প্ৰণাম বেয়াছে নাপৰো হয়নে মন্ত্ৰটো আশীৰ্বাদ কৰ বিশ্বাস কৰা আপনিও আশীৰ্বাদ অলপ দিব আমাৰ দুকো যাতে আমি ভালকে পৰীক্ষাটো উত্তীৰ্ণ হ'ব পাৰো বুজি পাইছি নে নাই 3 বাৰ ফেল কৰিছো নাই এইবাৰ যি পাছ কৰিব পাৰো হয়নে মন্ত্ৰটো শুদ্ধ হলে কিজানি পাছ কৰিব পাৰো আশীৰ্বাদ আছে এই যাওঁ মাই এটা ঠিকে কৈছিল এই পঢ়াৰ সৰস্বতী পূজাক যদিও আমাৰ ভক্তিভাৱে সেৱা কৰিছো নপঢ়িলে কাম নাই আমি আৰু কি কৰো মায়াতো শুনকে বেলেগ ইংলিছ আৰু গণিত নৰো নহয় কাৰণে সেই তোমাৰ অসমীয়া গিহান ডাঙৰকে ৰাস্তাৰ মানুহ শুনকে মাতো তোৰ মনত আছে নে নাই আছে অসমীয়া এখন ডাঙৰকে মাতো ইংলিছ আৰু আমিতো মোটামুটি গণিত নাজানো সেই দুখন ফেলাই থৈ দিওঁ ভুল আচলতে কি জানে আমাৰ গাত বামুণে যে কৈছি ভুল আমাৰো গাত আগে মুখখন চাওঁ আমি আচলতে বোলে চৰণ চাব লাগে এইবাৰহে জানলো চৰণ চাব লাগে এইবাৰ চৰণ চাম আগে চৰণ চাম মুখখনো দি দে চাওঁ গোটেই মুখখন চাওঁ সেইটো ভুল হৈ আছে আমাৰ হয়নে কি জানে নাই মাহঁতৰ কথা যদি শুনলো হয় আজি এনেকে দোকান দি টাইলছৰ কাম কৰিব লাগিলে হয় না টাইলছৰ কামৰ কামো নহয় এটা চৰকাৰী চাকৰি পালো হয় কথা নুশুনলো নহয় হয়নে মুঠেইটো কথা নুশুনলো আমি ভাই পঢ়লি ডাঙৰ মানুহ হ'ব পাৰিবি আমি ডাঙৰ মানুহ কি হলো অসমীয়া কেইখন ডাঙৰকে মাতো গণিত আৰু ইংলিছ নৰো কাৰণে খেলাই থৈ দিওঁ মই গণিত আৰু মুখস্থ কৰিছিলো মানুহ গণিত মুখস্থ কৰে গম পাই অংক কৰি চাব লাগবো মই সেই পগলা গণিত মুখস্থ কৰো কৰতে মুখস্থ সেই লাষ্টত যাই পেলাই কি হয় উত্তৰটো নিমিলে সেইকাৰণে জিৰ' মানে এটা কথা কওঁ শুন যিকোনো বস্তু যদি আমি একাগ্ৰতাৰে কৰো আচলতে পঢ়িব লাগিব হাজাৰ পূজা পাতাল কৰ মাই কেইবাৰ মূৰ্তি দে দান কৰে হয়নে ভগৱানকো সেৱা কৰিব লাগিব মেইন চাবজেক্ট আমি পঢ়িব লাগিব পঢ়িলেহে আমি পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰিম এই চলিকেইটাক কৈছোন কথা এই যি নহওক আমাৰ দিনগিলাখানতো প্ৰায় গেলেই হয়নে এই ল'ৰা ছোৱালী গিলাখান আমি বেকৰৰ পিছত যাতে ল'ৰা ছোৱালী গিলাখান আমাৰ শিক্ষা দীক্ষা আগবাঢ়ি যায় তাৰ কাৰণে এইবাৰ সৰস্বতীক আমি ভালকে সেৱা কৰিম
তোৰ বেয়া কৰা ধৰচোন বেয়া কৰিলেতো তোৰো কিবা ল'ৰা ছোৱালী এটা জন্ম পাব চলি পলি পঢ়িবা পাৰিবা লাগবো নে নাই লাগবোতো আমাৰ জীৱন গিলাখান গেল তই টাইলছৰ কাম কৰিলি মই দোকান দিলো এই কিমান কষ্ট দেখা নাই নপঢ়িলো কাৰণে পঢ়িলো হৈ যে চাকৰি এটা পালো নিজৰে ভুলে আমাৰ মাই পিতৃৰ গাত দুখ দি আমি লাভ নাই সেই টাইমত বাৰম্বাৰ কৈছিল পঢ়াৰ সৰস্বতী পুজোৰ দিনা কিছুমান আনন্দ আজি কিছুমান বাইকৰ পিছত এটা পিছলি লৈ পেলাই সাং পথাৰ ঘূৰি ফুৰে তই দেখিছে নে নাই থাকক আমি পুজোতে থাকিম সাং পথাৰ ঘূৰি থাকে নে নাই পূজা পাতালত দেখি তোক মনোযোগ নাই সেৱাটো যি ভালকে কৰিব লাগিব সেইটোতো মনোযোগ নাই তাতে যাই পেলাই ঘূৰি পেলাই খাই পাৰলি সেইটোৱে ৰক্ষা এই সাং পথাৰ যতি পুজো আছে আপি এটাক বহি ল'ব পিছমকে সাং পথাৰ ঘূৰি থাকবো হয় না এতিয়া বেয়া কথা বেয়া কথা এই গতিকে যৌ এটা চাহ তাহো নাই বাপা ৰে এই 70 টকা চান্দা দিছো এটা চাহ কাপ নাই মুঠেও দিব নে এই ক'ৰবাত চাহ চৌকো জ্বলাইছে নেকি নাচাগে ভাই চাহখিনি খাই লওঁ চাহখিনি খাই লওঁ যৌ হেই যৌ বামুণ দাদাক আৰু একবাৰ মাত দিওঁ তই চাহ বাচি নাকচোন চাহ তাহ আপোনাক দিছি নে নাই দেৱা নাই আমাক আৰু কিয় দিব সেই ৰাতিপুৱাই ব্ৰহ্মপুৱাতে আছো চাহো নাই যাওঁ ৰ'ব যাওঁ বাৰু আচ্ছা আপোনাৰ কথা সেই যহতে আমি দুয়ো খাওঁ লাগছি এই বস্তু গোটাখিনি আছি নে নাই আছিতো অভাৱটো একো হোৱা নাই কিবা যদি বস্তু নাই আমাক ক'ব এই গুৰুদেৱ নমস্কাৰ ভগৱতী আশীৰ্বাদ কৰো দুই যাতে ভালকে পৰীক্ষাত পাছ কৰিব পাৰো হয় না আমাৰ ল'ৰা ছোৱালী গিলাখনে যাতে ভালকে পৰীক্ষাত পাছ কৰিব পাৰে হয় না গুৰুদেৱ সেইটো আশীৰ্বাদ কৰিব এইবাৰ হয় না মই ভালকে পঢ়িম এইবাৰ